জুবিনদাৰ ভৰিত একদম আঁঠুকাৰি বহি লৈছে। দাদা বক কওক না, গাড়ীখন যে বিক্ৰী কৰিব মোক দি দিব কওক। মই এইফালে বিল কৰি আছোঁ, কাষ্টমাৰ এইফালে বিল কৰি আছোঁ, কিন্তু মোৰ কাণখনতো মানে শুনি আছোঁ। জুবিন দাক 5 মিনিটমান পূৰা মানে এনেকুৱা কামুৰিছে যে ঘৰৰ গাড়ী ঘৰতে থাকিব দিয়ক, যে বৌয়ে সেই গাড়ীখন হয়তো বিক্ৰী কৰিব, হয়তো এক্সচেঞ্জ কৰিব। সেই গাড়ীখন এতিয়াও শেখৰৰ ঘৰত যে আছে। 15 lakhs মান হ'ব এইখনৰ গাড়ীখনৰ দাম। 50 lakhs মান দাদাৰ নামত আছে এইখন গাড়ী। গৰিমা বৰুৱা মানে তেওঁৰ হাতলৈ নিবলৈ তেওঁ বিচাৰিছিলে আৰু মানে কি বুলি কয়, দাদাই তেতিয়া মোক ফোন কৰি কেনে ক'লে যে ঘৰৰ গাড়ী ঘৰতে থাকিব দে। সেইটোৱে কথা। আচলতে জুবিনদাৰ সেইবিলাক মানে তেওঁৰ যিটো মানে কি বুলি কয় টাৰ্গেট, তেওঁৰ টাৰ্গেটটো এইটো নহয় যে আমাৰ দোকানত কিবা আটা কিনিব আহিছে, চাউল কিনিব আহিছে, এইটো নহয়। তেওঁ 2 দিনে আহিছে। একদিনে আহিছে, প্ৰথম দিনাখন কিবা চাউল ল'লে, আটা ল'লে, কিবা ল'লে, চেম্পু টেম্পু ল'লে, লৈ এইফালে মোক বিল কৰিব দিছে, এইফালে জুবিনদাৰ ভৰিত ধৰি আছে। তেওঁৰ টাৰ্গেট তাৰমানে এটাই যে বৌৰ গাড়ীখন ল'ব। এতিয়া আৰু ঘৰুৱা কথাত মই নাযাওঁ, মানে দাদাবক কিবা যদি টকা দিছে সেইটো গম মই নাপাওঁ। একদম এইটো একদম কি কয় ঘৰুৱা কথা হয়, কিন্তু ইমান কামুৰিছে 5 মিনিটমান দাদাৰ একদম আঁঠুত পৰি। মই চাই আছোঁ যে একেটা বেণ্ডৰ মানুহ জুবিনদাৰ ভৰিত কিয় পৰিল, বুজি পাইছো। ভৰিত কিয় পৰিল মই চাই আছোঁ এইফালে। আচলতে জুবিনদাৰ লগত থকা মানুহখিনিয়ে জুবিনদাক শেষ কৰিলে এক প্ৰকাৰ ক'বলৈ গ'লে। আৰু মই 2015-14 পৰা দাদাৰ খাৰগুলি ঘৰত যাওঁ। মই শুই উঠোঁ ঘৰত, কিন্তু ব্ৰাছ মাজো মই একদম জুবিনদাৰ ঘৰত। তেতিয়া মই বহুত মানুহ লগ পালোঁ, বহুতৰে মই নাম গম নাপাওঁ। দাদাক শেষ কৰা মেইন অকল এওঁলোকৰতো দুখ আছে, আৰু দুখ আছে। বহুত মানুহ মই নাম নাজানো বাৰু, মোৰ এতিয়াও মনত আছে। 2015-16 কথা হয়। খাৰগুলিত মই তেতিয়া ৰাতি 9টা মানৰ কথা। তেতিয়া বহুত মানুহ গান লিখি কেনে আনে 9টা মানত। দাদা শুই উঠে 9টা-8টা মানত। দাদা শুই উঠে। দাদা শুই উঠি কেনে দাদাক গান সুৰ চুৰ গোটেই কামখিনি গোটেই সৰি কেনে আহে, দাদা এইটো গানটো গাই দিয়ক। 9টা মানত 8টা মানত শুই উঠে। তাৰপিছত গানটো মানে গোৱাৰ আগতে অকণমান সেইটো মানে নকওঁ মই এই কথাটো, দাদা অকণমান খাবই। গানৰ কাম কৰাৰ আগত অকণমান মানে খাই কেনে তাৰপিছত গানটো চালে, গানটো সুৰ চুৰ, তেতিয়া অন দ্য স্পট মই আছোঁ। গানটো কৰিলে, গানটো শিকি আনিলে, গানটো 1 ঘণ্টাত হৈ গ'ল। 9টা বজাত মন কৰিবা, 9টা বজাত মানুহজন আহিছে, গান চান গোটেই সুৰ চুৰ গোটেই লিখি মেলি ফাইল বনাই মানে আনিছে। 9টা বজাত মানুহজনে দাদা ঘৰত আহি, দাদা অকণমান মানে খোৱাটোতো খাবই, সেইটো বেলেগ কথা। গান কৰাৰ আগত গানটো 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত গানটো হৈ গ'ল। সেইজন মানুহ গানটো হৈ গ'ল যিহেতু ঘৰ যাব লাগে, কিন্তু গান হৈ যোৱাৰ পিছতে দাদাৰ ওচৰত ৰখি থাকে, আড্ডা মাৰি থাকে। যে আড্ডা মাৰি থাকিলেতো দাদা নহয়, দাদা আৰু খাব।